সৰ্থেবাৰী কামাৰপাৰা গাঁৱৰ বিশিষ্ট ব্যৱসায়ী ধনমন ডেকাৰ মহানুভৱতা আজি উৰুকাৰ দিনা ৰাইজৰ মাজত বিতৰণ কৰিলে নগদ ধন আৰু কম্বল। সৰ্থেবাৰীৰ গাতে লাগি থকা কামাৰপাৰা গাঁৱৰ ধনমন ডেকাই উৰুকাৰ দিনাখনতে দেখুৱালে মহানুভৱতা। ইতিমধ্যে বিভিন্নজনে নিজৰ পচন্দৰ মাছ মাংস ক্ৰয় কৰি লগে ভাগে এসাঁজ খোৱাৰ বাবে সাজু হৈছে অসমবাসীয়ে। সৰ্থেবাৰীৰ গাতে লাগি থকা বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক ধনমন ডেকাই মহানুভৱতাৰ নিদৰ্শন দেখুৱালে। সৰ্থেবাৰীৰ ওচৰৰ গাঁওসমূহৰ পৰা প্ৰায় 10খন গাঁৱৰ ঠেলা চালকসকলক নিজ বাসগৃহলৈ আমন্ত্ৰিত কৰি আনি আজি উৰুকাৰ দিনা এসাঁজ সুন্দৰকৈ খাব পৰাকৈ নগদ ধন আৰু শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ একোখনকৈ কম্বল যোগান ধৰে এইজন ধনমন ডেকাই। 1996 চনৰ পৰাই এইজন ধনমন ডেকাই ঠেলা চলাই পৰিয়াল পালন কৰিছিল 2000 চনৰ মে মাহলৈ। কিন্তু পৰিৱেশৰ লগত খোজ মিলাই আজি এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে সমাজত নিজৰ পৰিচয় দিছে। ঠেলা চালকসকলৰ ওপৰত যথেষ্ট দুৰ্বলতা থকাৰ হেতুকে প্ৰতি বছৰে এইদৰে ঠেলা চালকসকলক আমন্ত্ৰণ কৰি আনি আপ্যায়ন কৰি নগদ ধন বিতৰণ কৰে আৰু আজি উৰুকাৰ দিনাও প্ৰায় 70জন ঠেলা চালকক আমন্ত্ৰণ কৰি আনি সন্মান সহকাৰে উৰুকাৰ দিনাই ঘৰতে এসাঁজ ভালদৰে খাবলৈ নগদ ধন আৰু একোখনকৈ কম্বল যোগান ধৰে। ধনমন ডেকাৰ এই মহানুভৱতাত এতিয়া সৰ্থেবাৰী অঞ্চলৰ ৰাইজে শলাগ লৈছে। নিউজ ডেস্ক ৰিপৰ্ট বি লাইফ। মই চিন্তা কৰিলো যে আজি উৰুকা এই ভাবি চিন্তা কৰিলো বহুত তেলালাৰ ৰিস্কালাৰ মানে এনেকুৱা হয় কি মানে বজাৰ কৰিব মাছ মাংস কিনিব পইচা নাথাকে, তাৰ কাৰণে তেখেতসকলে মানে বহুত অসুবিধা পায়। সেই ভাবি মই ভাবিলো কি 1000 টকা আৰু একোখন বহুত ঠাণ্ডা পৰিছে একোখন কম্বল দি তেখেতক এটা আৰ্থিক সাহায্য আগবঢ়াইছো। আৰু মই জানো 96 চনৰ মে মাহৰ পৰা 2000 চনৰ জুলাইলৈকে মই নিজে ঠেলা চলাইছিলো। ঠেলা চলালে কিমান কষ্ট মই বুজি পাওঁ, তাৰ কাৰণে মই তেখেতক মানে এইখিনি আগবঢ়াইছো। এতিয়া মানে আমাৰ 60জন হৈ গ'ল আৰু এতিয়া 5জন বা 6জন আৰু আহিব বুলি ক'লে, নহ'লে 10জন মিনিমাম 70জন হইব। 70জন আজি ইয়াত আমাৰ বেলবাৰী 500 গ্ৰাম, বনিয়াগুছি 500 গ্ৰাম, সৰ্থেবাৰী মোটামুটি যিখিনি আমি মানে মই এটা দায়িত্ব দিছিলো, ঠেলা চালককে দায়িত্ব দিছিলো, তেখেতে মোটামুটি গোটেইখিনি মেনেজ কৰিছে। আহা মানুহ মই কিন্তু আজি 16 বছৰ মোৰ মানে চকু নষ্ট হৈ মানে মই অহা যোৱা দেখা দেখি হোৱা নাছিলো। আজি আৰু ইয়াতে নিমন্ত্ৰণ দিয়াৰ কাৰণে আহিলো। মোৰ ভোকাতেপাত। মই ঠেলা চলাইছো আপোনাৰ মোটামুটি 32 বছৰ। কি কি সামগ্ৰী দিছে তেওঁ? কম্বল এখন দিছে, পইচা দিছে, বিৰাট ভাল লাগছে। কি কাম কৰে? আমাৰ দেউতাকে ঠেলা চলাইছে, মনটো বিৰাট ভাল লাগছে। আজি আপোনালোক সকলোকে আমি নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী ধনমন ডেকা আৰু তেখেতৰ পৰিয়ালবৰ্গই। এই অঞ্চলৰ এইসমূহ আমাৰ গোটেই অঞ্চলটোৰ যিখিনি বিশেষভাৱে খাটি খোৱা মানুহ, ঠেলা চলাই বা বিভিন্ন কষ্ট কৰি খোৱা মানুহ বা তেখেতসকলৰ পৰিয়াল, তেখেতসকলক নিমন্ত্ৰণ জনাইছে। ভোগালী বিহু উপলক্ষে আপোনালোকক অকণমান তেখেতৰ ফালৰ পৰা এটা সহায় আগবঢ়াব বিচাৰিছে। লগতে প্ৰচণ্ড শীতৰ প্ৰতি লক্ষ্য ৰাখি, যিটো ঠাণ্ডা পৰিছে বৰ্তমান, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি অকণমান আপোনালোকক গৰম কাপোৰৰ ব্যৱস্থা কৰা হৈছে। লগতে আৰ্থিক সাহায্য অলপমানৰ ব্যৱস্থা কৰা হৈছে আৰু যাতে আপোনালোকে ভৱিষ্যতৰ কাৰণে অকণমান সুবিধা হয় তাৰ কাৰণে কিছু আৰ্থিক সাহায্যও দিব। আৰু ভোগালী বিহুটো যাতে ভালকৈ চলে তাৰ কাৰণে তেখেতসকলে বিশেষ ব্যৱস্থা কৰিছে। তাৰ বাবে আমি ধনমন ডেকা আৰু তেখেতৰ পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও যাতে তেখেতসকলে এনেদৰে আমাৰ এই আৰু অধিক মানুহক দিব পাৰে তাৰ ব্যৱস্থা কৰিব বুলি আশা ৰাখিছোঁ আৰু তেখেতৰো ভাল হোৱাৰ কামনা কৰিছোঁ।